নমস্কাৰ। এই যে আমি ওলাই গৈছিলোঁ, তাৰ পাছতে আমি আকৌ কিছুমান বস্তু ল'বলগীয়া আছিলে, সেয়েহে ইয়াতে সোমোৱা হ'ল এইখন পুষ্পা জুৱেলাৰীত। তাৰপিছত আমি এইটো কাৰণে সোমোৱা হ'লোঁ, মোৰ লগৰগৰাকী যে তাইৰ মানে ভনীয়েকৰ অকণমানিজনী সুধি নিয়ম আছিলে, সেয়েহে কিবা এটা গিফ্ট লওঁ বুলি সোমোৱালোঁ। আৰু দুইজনী এনেদৰে চাই আছোঁ আচলতে কোনযোৰ চিলেক্ট কৰিবলগীয়া হৈছে আমি নিজে। এয়া পেকিং কৰা হৈ গ'ল, এইযোৰে আচলতে পচন্দ হ'ল। নমস্কাৰ, তোমালোকে পুষ্পন্ত ওচৰত পুষ্পা জুৱেলাৰী। মোৰ নাম বাচন দাস। আপোনাৰ বস্তু যি লাগে হলমাৰ্কৰ বস্তু পাব, ৰেডিমেড বস্তু লাগিলে ৰেডিমেড বস্তু পাব। আমাৰ দোকানলৈ আহিব সকলোকে। তাৰপাছতে আকৌ মোৰ লগৰ এজনী প্ৰণামীকো লগ পালোঁ দেই। এয়া তাৰপিছত আমি কথা বতৰা পাতিলোঁ। দাদাজনৰ পুষ্পা জুৱেলাৰী ইয়ালৈ আহিব, সকলোৱে ধুনীয়াকৈ পাব। নিজৰ লাগতিয়াল সকলো সামগ্ৰী ইয়াত ধুনীয়াকৈ উপলব্ধ আৰু ধুনীয়াকৈ বনাই কৰি ল'ব পাৰিব। হলমাৰ্কো দিয়া হয়। ধন্যবাদ। আৰু ঠিক পিছ মুহূৰ্ততে এইফালে চিলাই কৰিবলৈ কিবা ল'লোঁ, দহি ল'লোঁ আৰু ফলছ ল'লোঁ। তাৰপিছত ফুচকা আৰু মিঠাই লৈ ঘৰমুখী হ'লোঁ। বাই।